ওচৰত লৈ আহিছোঁ এয়া চিকেন। চিকেনৰ মই ভুনা বনাম আজি আপোনালোকক দেখুৱাম মই কেনেকৈ চিকেন ভুনা বনাওঁ। এয়া মই মাংসবিলাক ধুই লওঁ আগত, ধুই কেনে তাৰপাছত মই চিকেনৰ ভুনা বনাম, তো চাই থাকিব আপোনালোকে। এয়া মই পিঁয়াজ লৈছোঁ দুটা, নহৰু লৈছোঁ এটা, আদা লৈছোঁ অকণমান আৰু জলকীয়া এই 4-5টা লৈছোঁ, কাৰণ আমি ইমান জলকীয়া নাখাওঁ সেইকাৰণে কম পৰিমাণে লৈছোঁ। এইখিনি এতিয়া মই কাটি কেনে মই বহাই দিম। এয়া মাংসখিনি মই ধুই কেনে লৈছোঁ ইয়াত ৰেডি কৰি, এতিয়া বহাম। এয়া মই ৰেডি কৰিলোঁ, আদা নহৰু পিঁয়াজ জলকীয়া এনেকৈ কাটি কেনে ৰেডি কৰিছোঁ। এতিয়া মই বনাম, আপোনালোকে চাই থাকিব মই কেনেকৈ বনাওঁ। ৰেডি হ'ল যেতিয়া এতিয়া মই বনাম। মই চাওঁ ক'ত বনাওঁ, গেছত বনাওঁ নে চৌকাত বনাওঁ আপোনালোকক মই দেখুৱাম, চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো। এয়া মাংসখিনি মোৰ হ'লে প্ৰায় চৌকাত বনালোঁ মই, কাৰণ মন গ'ল চৌকাত বনাবৰ কাৰণে, ঠাণ্ডা অকণমান সেইকাৰণে চৌকাতে বহাই দিলোঁ। এয়া প্ৰায় হৈয়ে গ'ল মাংসখিনি। ইয়াত এনে শ্বৰ্টকাট কৰি দেখালোঁ মই আপোনালোকক, তো আপোনালোকে কেনেকুৱা লাগে মোৰ ভিডিঅ'টো চাই কিনে জনাব প্লিজ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।